গৌৰৱ গগৈয়ে ধন্যবাদ দিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক। আপোনাৰ কাৰণে মই গুৰুত্বপূৰ্ণ দায়িত্ব পালোঁ। পিছে মুখ্যমন্ত্ৰীয়ে লগে লগেই দিছে প্ৰত্যুত্তৰ, ধন্যবাদ নালাগে, 10 ছেপ্টেম্বৰত যি হ'বলগীয়া আছে হ'বই। খুল্লা আৰম্ভ হোৱা যুদ্ধ যেন অন্ত পৰাৰ নামেই লোৱা নাই। গৌৰৱ ভাৰ্চেছ মুখ্যমন্ত্ৰী অব্যাহত। মইতো মুখ্যমন্ত্ৰীক ধন্যবাদেই জ্ঞাপন কৰিছোঁ। তেওঁ আজি এজন জ্যেষ্ঠ কোৱাৰ দৰে মোক ইমান উঠাই দিলে যে দিল্লীৰ নেতৃত্বই মোৰ ওপৰত এটা গধুৰ দায়িত্ব দিলে। তেওঁ বিদেশীৰ কাৰণে কাম কৰিব নে স্বদেশীৰ কাৰণে কাম কৰিব, সেইকাৰণে মোক ধন্যবাদ জনাবলগীয়া একো নাই। গৌৰৱ গগৈৰ মতে গৌৰৱ গগৈৰ গুৰুত্ব বৃদ্ধি কৰিলে মুখ্যমন্ত্ৰীৰ মন্তব্যই। মুখ্যমন্ত্ৰীয়ে বিৰোধিতা কৰাৰ বাবেই পালে দলীয় পদবী। পাকিস্তান সংযোগক লৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল গৌৰৱ গগৈক লৈ। আৰু মুখ্যমন্ত্ৰীৰ অভিযোগক গুৰুত্বহীন কৰি গৌৰৱ গগৈয়ে কৈছিল, মই মুখ্যমন্ত্ৰীকো ধন্যবাদ দিছোঁ। মুখ্যমন্ত্ৰীয়ে বিৰোধিতা কৰাৰ বাবে মই গুৰুত্বপূৰ্ণ দলীয় পদবী পালোঁ। গৌৰৱ গগৈৰ মন্তব্যৰ পিছত মুখ খুলিছে মুখ্যমন্ত্ৰীয়ে। ধন্যবাদ দিলেও 10 ছেপ্টেম্বৰৰ দিনটোলৈ অপেক্ষা কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে কৈ আছে 10 ছেপ্টেম্বৰৰ কথা। মই ভাবোঁ যদি মুখ্যমন্ত্ৰী যোৱা 4 মাহৰ ভিতৰত মোৰ লৈ ইমান প্ৰচাৰ যদি নকৰিলেহেঁতেন, তেতিয়া হ'ব পাৰে আজি দিল্লীয়ে মোক প্ৰদেশ কংগ্ৰেছ সভাপতিৰ দায়িত্ব নিদিলেহেঁতেন। 3জনে বিদেশী, আকৌ অসমত আমি বিদেশী বহিষ্কৰণৰ বাবে দিনে ৰাতিয়ে লাগি আছোঁ। গতিকে তেওঁৰ কথাত উত্তৰ দি লাভ নাই। 10 ছেপ্টেম্বৰত যি ক'ব লাগে মই ক'ম। এতিয়া এনেকৈয়ে গৌৰৱ গগৈয়ে বটদ্ৰৱাত থান ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈছে। একে সময়তে মিৰ্জাত মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। গৌৰৱে 10 ছেপ্টেম্বৰলৈ অপেক্ষা কৰা ভাল। মই ভাবোঁ যদি মুখ্যমন্ত্ৰী যোৱা 4 মাহৰ ভিতৰত মোৰ লৈ ইমান প্ৰচাৰ যদি নকৰিলেহেঁতেন, তেতিয়া হ'ব পাৰে আজি দিল্লীয়ে মোক প্ৰদেশ কংগ্ৰেছ সভাপতিৰ দায়িত্ব নিদিলেহেঁতেন। মোক ধন্যবাদ জনোৱাৰ কথা একো নহয়। কথাটো হ'ল যে যিজন মানুহৰ পৰিয়ালত 3জনে বিদেশী, তেওঁ বিদেশীৰ কাৰণে কাম কৰিব নে স্বদেশীৰ কাৰণে কাম কৰিব, সেইকাৰণে মোক ধন্যবাদ জনাবলগীয়া একো নাই। অসমৰ মানুহে তেওঁক ভালকৈ ধন্যবাদ জনাব। যুদ্ধ এতিয়া এনেকৈয়ে জমি উঠিছে। 10 ছেপ্টেম্বৰলৈ অপেক্ষা কৰাৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে। আনপিনে সভাপতি হৈয়ে গৌৰৱ গগৈৰ দীঘলীয়া শোভাযাত্ৰা যেন যুদ্ধ জয়ৰ এক মিছিল। ব্যুৰো ৰিপৰ্ট DY 365।